আৰু বিশেষকৈ এই ৱাটাৰফলটোত আজি আহিম বহুত দিন আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ, আজি আহিলোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই এটা ধুনীয়া ৱাটাৰফল দেখিব গৈ আছোঁ। প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এটা নতুন ৱাটাৰফললৈ গৈ আছোঁ। ৱাটাৰফলটো এটা চাৰিআলিৰ পৰা 20 কিলোমিটাৰমান হ'ব। আৰু বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক আমাৰ এই নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰাস্তাটোৰে এনেদৰে আহি আছোঁ। ৰাস্তাটো যে আহি খুবেই ভাল লাগিছে, কাৰণ ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এই ৰাস্তাটোৰে মানে বহুত দিন হোৱা নাছিলোঁ। আৰু বিশেষকৈ ইয়াত এটা ধুনীয়া বস্তু দেখিলোঁ, ৰবৰ গাৰ্ডেন। ইয়াতে ৰবৰ গাৰ্ডেন আছে, এইবিলাক ৰবৰ গাৰ্ডেন, ৰবৰৰ গছ। আৰু এই গছৰ পৰা ৰবৰ বনোৱা হয়। আৰু ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। আজি মই ফাৰ্ষ্ট টাইম এনেদৰে ভ্লগ বনাই আছোঁ। গাড়ী চলাই ভ্লগিং ফাৰ্ষ্ট টাইম কৰিছোঁ। এই ঠাইখিনি কথা ক'ব গ'লে বিৰাট নেচাৰেল হয় এই ঠাইখিনি। ইয়াতে ৰাস্তাটো ব্লক, সেইকাৰণে গাড়ী তাত পাৰ্কিং কৰিলোঁ। আৰু এতিয়া ৱাটাৰফললৈ গৈ আছোঁ। উঠি ভাগৰ লাগিছে, ইমান ডেঞ্জাৰ ৰাস্তাৰে যাই আছোঁ। আৰু এই ৱাটাৰফল এটা নতুন, যিহেতু নতুন এটা পৰিৱেশৰ মাজত ৱাটাৰফলটো অৱস্থিত নতুনকৈ। বলকচোন, ইয়াতে আহিলে আপোনালোকে আহিব পাৰিব। আৰু বিশেষকৈ এই ৱাটাৰফলটোত আজি আহিম বহুত দিন আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ, আজি আহিলোঁ। আৰু ইয়াতে বহুতো ল'ৰা ছোৱালী গা ধুই আছে। ক'ৰ পৰা আহিছে? আমাৰ ইয়াতে এই ৱাটাৰফলটো নতুনকৈ হৈছে ন? আৰু ইফালে তাক গায়ে ধুই আছে একদম। পানী ওপৰৰ পৰা কি ধুনীয়াকৈ নামি আহিছে। মোৰো গা ধুব মন গৈছে, কিন্তু কাপোৰ চাপোৰ একো অনা নাই, ভিজি যাব যে। আৰু এতিয়া মই তলৰ ফালৰ পৰা দেখুৱাই আহিলোঁ, আৰু এতিয়া ওপৰত গৈ আছোঁ ৰ'ব। আৰু ওপৰত কি কি আছে আৰু এই ৱাটাৰফলটোৰ বিশেষকৈ দুখন পাহাৰৰ মাজত এইটো ৱাটাৰফল নতুনকৈ অৱস্থিত। আৰু এই ৱাটাৰফলটো মানে ইয়াতে শিলৰ মাজেৰে পানীবোৰ এনেদৰে যাই সেই তাত কেনেকৈ গৈছে। আৰু ওপৰলৈ গৈ আছোঁ ৰ'ব, ওপৰত। আৰু এতিয়া ওপৰলৈ আহি ৱাটাৰফলটো য'ৰ পৰা আৰম্ভ হৈছে আৰু সেইখিনি জেগা পাই গ'লোঁ। আৰু এইখিনি জেগাৰ পৰা ৱাটাৰফলটো আৰম্ভ হৈছে। আৰু সেইফালে এখন পাহাৰ আছে, সেই পাহাৰৰ পৰা পানীটো নামি আহি এনেকৈ গৈ আছে। আৰু ইফালেও এখন পাহাৰ আছে, তাৰ পৰা পানীটো এনেদৰে নামি আহি এই দুখন পাহাৰৰ মাজেৰে গৈ আছে। আৰু ইয়াতে বহুত শিল আছে, শিলৰ মাজে মাজে পানীবোৰ গৈ আছে এনেদৰে। আৰু আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।